Hello everyone, welcome to Assamese Classroom and myself Ankur. So আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ এক কুৱেশ্যন অফ ট্ৰাষ্ট বুলি যিটো চেপ্টাৰ আছিলে তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰখনৰ তাৰ আমি যিবিলাক কুৱেশ্যন আনচাৰ আছিলে সেইবিলাক সলিউশ্যনটো দিবৰ বাবে যত্ন কৰিম। ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি তোমালোকক সেই যিটো এক কুৱেশ্যন অফ ট্ৰাষ্ট বুলি যিটো চেপ্টাৰ আছে তাৰ এটা অসমীয়াতে থুলমূল আভাস দিবলৈ যত্ন কৰিছিলোঁ। আমি এটা অসমীয়াত এক্সপ্লেনেশ্যন দিবলৈ যত্ন কৰিছিলোঁ। যদিহে তোমালোকে সেই ভিডিঅ'কেইটা চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে এবাৰ চাই ল'বা আৰু তোমালোকৰ সহায়ক হ'ব বুলি আশা থাকিল। চ' আমি কুৱেশ্যনবিলাক আৰু আনচাৰবিলাক চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হোৱাট ৱাজ হৰেছ ডানবি লাইক টু কালেক্ট? হৰেছ ডানবিয়ে কি সংগ্ৰহ কৰিবলৈ ভাল পাইছিলে? তো সেইটো আমি গম পাইছিলোঁ যে তেওঁ কি সংগ্ৰহ কৰিবলৈ ভাল পাইছিলে? বুকছ, যিবিলাক ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ, যিবিলাক বিৰল আৰু কি আছিলে দামী কিতাপ আছিলে। তো আমাৰ আনচাৰটো হ'ব কি? হৰেছ ডানবি লাইকছ টু কালেক্ট বুকছ বিকজ হি লাভছ ৰেয়াৰ এক্সপেঞ্চিভ বুকছ। আমি কেলৈ বুক কালেক্ট কৰিব বিচাৰিছে সেইটো দি দিছোঁ যে হৰেছ ডানবিয়ে বুক কালেক্ট কৰিব বিচাৰিছিলে বিকজ হি লাভছ ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ। তোমালোকে এনেকৈও লিখিব পাৰা যে হৰেছ ডানবি লাইকছ টু কালেক্ট ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ, সেনেকৈ লিখিব পাৰা। তো কুৱেশ্যন নম্বৰ 2, হোৱাই ডজ হি ষ্টিল এভৰি ইয়েৰ? প্ৰত্যেক বছৰে তেওঁ কিয় চুৰ কৰে? সেইটো আমি গম পাইছিলোঁ যে তেওঁ সেই কিতাপবিলাক যিবিলাক ৰেয়াৰ, যিবিলাক বিৰল আৰু এক্সপেঞ্চিভ দামী কিতাপ থাকে সেইবিলাক কিনিবৰ কাৰণে পইচা তেওঁৰ নাথাকে, সেইবিলাক কিনিবৰ বাবে তেওঁ কি কৰে? চুৰ কৰে। তো আনচাৰটো হ'ব কি? হৰেছ ডানবি ষ্টল এভৰি ইয়েৰ। প্ৰত্যেক বছৰে হৰেছ ডানবিয়ে চুৰ কৰে। হি ৰ'বড মানি হুইচ কুড লাষ্ট ফৰ ওৱান হোল ইয়েৰ অনলি টু বাই ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ। তো এবছৰলৈ হৈ যোৱাকৈ তেওঁ কিতাপ কিনিবলৈ হৈ যোৱাকৈ, যিবিলাক বিৰল আৰু দামী কিতাপ থাকে কিনিবলৈ হৈ যোৱাকৈ কি হয়? তেওঁ চুৰ কৰে বা পইচা ৰ'ব কৰে। হি ৱাজ এ কাইণ্ড অফ থিফ হু ষ্টল অনলি ওৱান্স এ ইয়েৰ। আৰু কি হয় যে তেওঁ কি কৰে? হি ৱাজ এ কাইণ্ড অফ থিফ, তেওঁ আছিলে এনেকুৱা ধৰণৰ এজন চোৰ হু ষ্টল অনলি ওৱান্স এ ইয়েৰ, এবছৰত এবাৰহে চুৰ কৰে। দেন কুৱেশ্যন নম্বৰ 3টো চাওঁ। হু ইজ স্পিকিং টু হৰেছ ডানবি? হৰেছ ডানবিৰ লগত কোনে কথা পাতিছিলে? আমি গম পাইছিলোঁ যে এগৰাকী লেডিয়ে কথা পাতিছিলে। তো আমি চাওঁ যোন এগৰাকী চোৰ আছিলে, আমি ষ্টৰিটোৰ পাছত গম পাইছিলোঁ। এ য়ং লেডি ইজ স্পিকিং, ইয়াতে মোৰ টুটো লিখিব থাকি গ'ল। এই য়ং লেডি ইজ স্পিকিং টু হৰেছ ডানবি লিখি ল'বা। এই য়ং লেডি ইজ স্পিকিং টুটো এড কৰি ল'বা, হৰেছৰ পাছত ডানবিটো এড কৰি ল'বা। এণ্ড হি থিংছ ডেট চি ইজ দ্য মিষ্ট্ৰেছ অফ দ্য হাউচ। আৰু তেওঁ কি বুলি ভাবিছিলে? যে সেই ঘৰটোৰ মিষ্ট্ৰেছগৰাকী, মহিলাগৰাকী বুলি ভাবিছিলে, য'ত হৰেছ ডানবিয়ে চুৰ কৰিব গৈছিলে। বাট চি ইজ এ থিফ লাইক হিম হু প্ৰিটেণ্ডছ টু বি দ্য লেণ্ড লেডি। আৰু যদিও তেওঁ তেনেকৈ ভাবিছিলে, কিন্তু তেওঁ প্ৰকৃততে মহিলাগৰাকী কি হয়? আচলতে এগৰাকী চোৰ হয়, হু প্ৰিটেণ্ডছ টু বি দ্য লেণ্ড লেডি, যোনে কি কৰিছিলে? যে সেই লেণ্ড লেডি, যিবিলাক ঘৰৰ মালিকৰ দৰে ভাও জুৰিছিলে হৰেছ ডানবিক ঠগিবৰ কাৰণে। হু ইজ দ্য ৰিয়েল কালপিট ইন দ্য ষ্টৰি? তো আমাৰ ষ্টৰিটোত ৰিয়েল কালপিট কোন হয়? কোন বেছি চুৰ হয়? আমি হৰেছ ডানবি চুৰ হৈ গম পাওঁৱেই, তাৰ বাহিৰেও যে লেডিগৰাকী কেনেকৈ চুৰ কৰিছিলে সেইটো কথা সুধিছে। তো দ্য ৰিয়েল কালপিট ইজ দ্য লেডি থিফ। সেই লেডি থিফগৰাকী, যিবিলাক মহিলা চুৰ আছিলে, তেওঁ আছিলে ৰিয়েল কালপিট, আচল কালপিটগৰাকী। চি পজেছ বিফ'ৰ হৰেছ ডানবি এজ দ্য লেণ্ড লেডি অফ দ্য গ্ৰেঞ্জ। কি কৈছে? যে তেওঁ কাৰ আগত? হৰেছ ডানবিৰ আগত সেই ঘৰটোৰ লেণ্ড লেডি হিচাপে ভাও জুৰিছিলে। ডানবি হেজ এণ্টাৰ্ড দ্য হাউচ টু ষ্টিল। হৰেছ ডানবি কি কৈছিলে? ঘৰটোত চুৰ কৰিবলৈ সোমাইছিলে। বাট বিফ'ৰ হিম দ্য লেডি থিফ ৱাজ অলৰেডি দেয়াৰ এণ্ড চি ট্ৰিক্স হিম। আৰু তেওঁৰ আগতেই সেই মহিলাগৰাকী, যিগৰাকী মহিলাগৰাকী আছিলে, তেওঁ তাত ঘৰটোত আছিলেই, তেওঁ চুৰ কৰিবলৈ আগতীয়াকৈ আহিছিলে হৰেছ ডানবিতকৈ। এণ্ড চি ট্ৰিক্স হিম, আৰু পাছত কি কৰিছিলে? তেওঁ ঠগিছিলে, আমাৰ হৰেছ ডানবিক ঠগিছিলে। হ'ল। তাৰপাছত তোমালোকৰ যিটো থিংকিং এবাউট ইট বুলি যিকেইটা কুৱেশ্যন আছে, সেইকেইটাৰ মই চলিউশ্যন দিবলৈ ট্ৰাই কৰিছিলোঁ, তো চাই ল'বা। তো কুৱেশ্যন নম্বৰ 1টো আছে কি? ডিড ইউ বিগিন টু ছাছপেক্ট বিফ'ৰ দ্য এণ্ড অফ দ্য ষ্টৰি ডেট দ্য লেডি ৱাজ নট দ্য পাৰ্চন হৰেছ ডানবি টুক হাৰ টু বি? ইফ চ' এট হোৱাট পইণ্ট ডিড ইউ ৰিয়েলাইজ দিছ এণ্ড হাউ? কি কৈছে? যে তুমি ষ্টৰিটো পঢ়ি থাকোঁতে প্ৰথমতে বা শেষলৈ যে সেই মহিলাগৰাকীক সন্দেহ কৰিবলৈ লৈছিলা নেকি? যাক হৰেছ ডানবিয়ে বিশ্বাসত লৈছিলে বা হৰেছ ডানবিয়ে যেনেকৈ ভাবিছিলে তেনেকুৱা নহয় বুলি তোমাৰ সন্দেহ হৈছিলে নেকি? ইফ চ' এট হোৱাট পইণ্ট ডিড ইউ ৰিয়েলাইজ দিছ? যদি হয়, তুমি কোনটো পইণ্টত তুমি কি কৰিছা? অনুধাৱন কৰিছা। এণ্ড হাউ, কেনেকৈ অনুধাৱন কৰিছা? তো আমি আনচাৰটো চাই লওঁ।
আই ডিড নট ছাছপেক্ট দ্য লেডি, এইটো মোৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন হৈছে মই সেইটো তোমালোকক দি দিছোঁ হা। আই ডিড নট ছাছপেক্ট দ্য লেডি ৱেন চি ৱাজ এপিয়াৰ্ড ইন দ্য বিগিনিং। গতিকে মই কি কৈছোঁ যে সেই মহিলাগৰাকী যিগৰাকী আছিলে তেওঁক প্ৰথম অৱস্থাত সন্দেহ কৰা নাছিলোঁ যেতিয়া প্ৰথমবাৰৰ বাবে ষ্টৰিটোত আহিছিলে। বাট ইন দ্য ষ্টৰি দেয়াৰ আৰ চাম হিণ্টছ ফৰ হুইচ আই ষ্টাৰ্টেড টু ছাছপেক্ট হাৰ। কিন্তু ষ্টৰিটোত এনেকুৱা কিছুমান হিণ্টছ আছে যাৰ বাবে মই তেওঁক সন্দেহ কৰিবলৈ লৈছিলোঁ, আৰম্ভ কৰিছিলোঁ। ফৰ ইনষ্টেঞ্চ, উদাহৰণস্বৰূপে ইন দ্য ষ্টৰি চি ছেইড, ষ্টৰিটোত তেওঁ কৈছে আই অলৱেজ লাইক দ্য ৰং কাইণ্ড অফ পিপুল। মই সদায় সেই বেয়া মানুহবিলাক, ভুল কৰা মানুহবিলাকক ভাল পাওঁ। গতিকে তেনেকুৱা মানুহটো ভাল মানুহে নকয়, গতিকে মোৰ ক্ষেত্ৰত কিন্তু সন্দেহ হৈছিলে হা। আই অলছ' ছাছপেক্টেড হাৰ ৱেন চি ছেইড ইফ হৰেছ ডিড ছামথিং ফৰ হাৰ চি উড লেট হিম গ'। আৰু মই এইটো কথাটো সন্দেহ কৰিছিলোঁ যে এজন মানুহে চুৰ কৰিব গৈছে আৰু চুৰজনে গৈ যদি মানুহৰ ঘৰত কয় যে মই আপোনাৰ কাৰণে কিবা এটা কৰি দিম, আৰু যদিহে ঠিক আছে মোৰ কামটো যদি কৰি দিয়া তেন্তে মই তোমাক যাবলৈ দিম, সেইবুলি জানো চুৰ এজনক যাবলৈ দিব? গতিকে তেনেকুৱা ধৰণৰ চেণ্টেঞ্চবিলাক দেখি মোৰ কি হৈছিলে, ছাছপেক্ট হৈছিলে সেই মহিলাগৰাকীৰ ওপৰত। আই অলছ' ছাছপেক্টেড হাৰ ৱেন চি ছেইড ডেট ইফ হৰেছ ডিড ছামথিং ফৰ হাৰ, তেওঁৰ বাবে যদি হৰেছে কিবা কৰে চি উড লেট হিম গ', তেওঁ হৰেছ দানবীক যাবলৈ দিব। নেক্সট আমি কুৱেশ্যন 2টো চাওঁ। হোৱাট আৰ দ্য ছাবটল ways in which lady manages to deceive Horace Danby into thinking she is the lady of the house? তো ইয়াত ষ্টৰিটোত কোনবিলাক কথাৰ পৰা আমি এইটো অনুভৱ কৰিব পাওঁ যে হৰেছ দানবীক তেওঁ এইটো কথা ভাবিবলৈ বাধ্য কৰাইছিলে যে কি তেওঁ সেই ঘৰটোৰ লেডি হয়, তেওঁ মিষ্ট্ৰেছ হয়। হোৱাই ডাজন্ট হৰেছ ছাছপেক্ট ডেট ছামথিং ইজ ৰং? কিয় হৰেছ দানবী এজন যে বহুত সাৱধান এজন চোৰ হয়, কিন্তু বা বহুত তেওঁৰ পৰিকল্পনা থাকে, বহুত প্লেন থাকে, কিন্তু হ'লেও তেওঁ কিয় সেই মহিলাগৰাকীক সন্দেহ কৰা নাছিলে? সেইটো আমি আনচাৰটো চাওঁ। দ্য লেডি ৱাজ ক্লিভাৰ এনাফ টু ডিচিভ হৰেছ দানবী, যে হৰেছ দানবীক ডিচিভ কৰাবৰ কাৰণে সেই মহিলাগৰাকী যথেষ্ট বুদ্ধিয়ক আছিলে। ফাৰ্ষ্ট প্ৰথম কি হয়, দ্য লেডি স্পীক্স উইথ কনফিডেঞ্চ টু ডিচিভ হৰেছ, যে তেওঁ বহুত কনফিডেঞ্চ, আত্মবিশ্বাসত হৰেছ দানবীক কথা কৈছিলে যেন তেওঁ সেই ঘৰটোৰ মিষ্ট্ৰেছ হয়। চি হেজ ফাৰ্মনেছ ইন হাৰ ভইচ, তেওঁৰ মাতটোত অলপ ষ্ট্ৰেংথ আছিলে, ঘৰৰ মানুহে যেনেকৈ জোৰেৰে কয় কথাবিলাক, ঘৰত যিটো আত্মবিশ্বাসত কয় তেনেকৈ কৈছিলে। চি স্মাইলছ এট হিম হুৱাইল টকিং, তেওঁ ইতিমধ্যে চুৰ এটা থকাৰ পাছতো চুৰটোৰ আগত হাঁহি আছিলে, গতিকে সেইটো কথাৰ কাৰণে হৰেছ দানবীয়ে তেওঁক ছাছপেক্ট কৰা নাছিলে। দেয়াৰ ইজ শ্বাৰ্পনেছ অলছ' ইন হাৰ ভইচ এজ চি কণ্টিনিউছ টকিং, আৰু তেওঁৰ মাতত শ্বাৰ্পনেছ এটা খঙালৰ নিচিনা ভইচটো হৈ গৈছিলে যেতিয়া তেওঁ কথা আগুৱাই লৈ গৈছিলে। চি দেন থ্ৰিটেন্স হিম উইথ দ্য আইডিয়া অফ প্ৰিজন, আৰু ইভেন তেওঁ মহিলাগৰাকীয়ে কি হৈছিলে যে জেলৰ কথা কৈ হৰেছ দানবীক ভয়ো খুৱাইছিলে, গতিকে ঘৰৰ মহিলাগৰাকী হ'লেহে ভয় খুৱাব পাৰিব, গতিকে সেইবিলাক কাৰণে কি হয়, হৰেছ দানবীয়ে তেওঁক সন্দেহ কৰা নাছিলে। ইন দিছ ৱে চি পজেছড বিফ'ৰ হৰেছ দানবী এজ দ্য লেণ্ডলেডি, গতিকে এনেধৰণৰ পথবিলাকক লৈ তেওঁ হৰেছ দানবীৰ আগত সেই ঘৰটোৰ মহিলা হিচাপে ভাও জুৰিছিলে। কুৱেশ্যন নম্বৰ 3, হৰেছ দানবী ৱাজ গুড এণ্ড ৰেছপেক্টেবল বাট নট কমপ্লিটলি অনেষ্ট। হৰেছ দানবী কি আছিলে, ভাল আৰু সন্মানীয় ব্যক্তি আছিলে, কিন্তু সাধু নহয়, বাট সম্পূৰ্ণভাৱে সাধু নাছিলে। হোৱাই ডু ইউ থিংক দিছ ডেছক্ৰিপশ্যন ইজ এপ ফৰ হৰেছ, তুমি কিয় ভাবা যে এই ডেছক্ৰিপশ্যনটো হৰেছ দানবীৰ বিষয়ে দিছে? হোৱাই কাণ্ট হি বি কেটেগৰাইজড এজ এ টিপিকেল থিপ, কিয় তেওঁক এজন বিশেষ চুৰ বুলি কিয় কেটেগৰাইজ কৰিব পৰা নাযায়? তো আনচাৰটো চাইছোঁ চোৱা। দ্য ডেছক্ৰিপশ্যন ডেট হেজ গিভেন ইন দ্য কুৱেশ্যন ফিটছ ৱেল অন হৰেছ দানবী, তো ডেছক্ৰিপশ্যনটো যিটো কুৱেশ্যনত দিছে যে হৰেছ দানবী ৱাজ গুড এণ্ড ৰেছপেক্টেবল বাট নট কমপ্লিটলি অনেষ্ট, মই কুৱেশ্যনটোত কৈ দিছিলোঁ, গতিকে সেইটো হৰেছ দানবীৰ কেৰেক্টাৰটোত ফিট কৰিছে। হৰেছ এনজয়ছ এ গুড ৰেপুটেশ্যন এজ এ গুড অনেষ্ট চিটিজেন, আৰু তেওঁ এজন সাধু আৰু ভাল চিটিজেন হিচাপে এটা কি আছিলে, সমাজত স্থান আছিলে। দেন হি ষ্টিলছ অনলি ওৱান্স এ ইয়েৰ, আৰু তাৰপাছত কি কৈছিলে, তেওঁ এবছৰত এবাৰ চুৰ কৰিছিলে। হি কভাৰ্ছ ইজ ষ্টিলিং আণ্ডাৰ দিছ প্ৰফেশ্যন অফ মেকিং লকছ, তেওঁৰ প্ৰফেশ্যনটো কি আছিলে যে তলা বনোৱা, গতিকে সেই যিটো চুৰ কৰা তেওঁ এটা ট্ৰেডিশ্যন আছিল, নিয়ম নহয়, চুৰ কৰা এটা হাবিয়াস আছিলে বা কিতাপ কিনিবলৈ তেওঁ চুৰ কৰিছিলে, সেইটো সেই প্ৰফেশ্যনটোৰ মাজতে, তলা বনোৱাৰ প্ৰফেশ্যনটোৰ মাজতে তেওঁ এড কৰি লৈছিলে। হি অলছ' লাভছ ৰিডিং বুকছ, তেওঁ আৰু কিতাপো পঢ়ি ভাল পাইছিলে, আৰু কিতাপ পঢ়াৰ কাৰণে তেওঁ চুৰ কৰিবলগীয়া হৈছিলে। চ' ডিউ টু দিছ ৰিজনছ হি কাণ্ট বি কেটেগৰাইজড এজ এ টিপিকেল থিপ, গতিকে এইবিলাকৰ কথাৰ কাৰণে তেওঁক টিপিকেল থিপ হিচাপে একদম সদায় যিটোৱে চুৰ কৰি থাকে তেওঁৰ নিচিনাকৈ চুৰ বুলি ক'ব পৰা নাযায়। তো নেক্সটটো আছে কি,
কুৱেশ্যন নম্বৰ 4 হৰেছ দানবি ৱাজ এ মেটিকুলাছ প্লেনাৰ বাট ষ্টিল ফ্লিটাৰ্ড কি কৈছে যে হৰেছ দানবি ৱাজ এ মেটিকুলাছ প্লেনাৰ মানে মেটিকুলাছ মানে অতি সতৰ্কতাৰে তেওঁ কৈছিলে প্লেন বনাইছিলে বাট ষ্টিল হি ফ্লিটাৰ্ড কিন্তু তথাপিও তেওঁ থোটা মোজা আছিলে কিয় থোটা মোজা আছিলে আমাক সুধিছে হুৱেৰ ডিড হি গ' ৰং এণ্ড হোৱাই কিয় ক'ত তেওঁ ভুল হৈছিলে আৰু কিয় হৈছিলে আনচাৰটো চাওঁ হৰেছ দানবি ৱাজ এ মেটিকুলাছ প্লেনাৰ হু প্লেন কেয়াৰফুলি ইচ ইয়েৰ জাষ্ট বিফ'ৰ ষ্টিলিং হৰেছ দানবি এজন খুব অতি সতৰ্ক প্লেনাৰ আছিলে যি খুব সতৰ্কতাৰে প্লেন বনাই চুৰ কৰিবলৈ লৈছিলে আৰু জাষ্ট বিফ'ৰ ষ্টিলিং চুৰ কৰাৰ আগতে বাট ষ্টিল হি ফ্লিটাৰ্ড কিন্তু তথাপিও তেওঁ কিছুমান থোটা মোজা থাকি গৈছিলে কিয় থাকি গৈছিলে হি ৱেণ্ট ৰং ৱেন হি ট্ৰাষ্টেড দ্য য়ং লেডি তেওঁৰ ভুল কেতিয়া হৈছিলে যেতিয়া সেই ঘৰটোত মহিলাগৰাকীক বিশ্বাসত লৈছিলে হি বিলিভড ইন দ্য ফ্ৰেজ অনাৰ এমং থিভছ যে চোৰৰ মাজত এটা ভাল সম্পৰ্ক থাকে বুলি যিটো ফ্ৰেজত তেওঁ বিলিভ কৰিছিলে সেইটো তেওঁৰ এটা ভুল আছিলে বাট দ্য য়ং লেডি লেগড অনাৰ কিন্তু সেই মহিলাগৰাকীৰ সেই অনাৰটো যিটো চোৰে চোৰক সন্মান কৰাত যিটো আছিলে যিটো তেওঁ এগৰাকী চোৰ সেই মহিলাগৰাকী লগতে দানবীও চোৰ গতিকে তেওঁ সেইটো অনাৰটো নাছিলে চি বিফুল হৰেছ তেওঁ হৰেছ দানবীক মূৰ্খ সজাইছিলে হু বিলং টু দ্য ছেইম প্ৰফেশ্যন এণ্ড চি ছাকচিডেড ইন ডিচিভিং হিম আৰু হৰেছ দানবীও যিহেতু একেটা প্ৰফেশ্যনৰ পৰাই মোৰ ইয়াতে প্ৰফেশ্যনটো এ হৈ গ'ল PROFESSION কৰি ল'বা তো একেটা প্ৰফেশ্যনৰ মানুহ হয় যদিও কি কৈছিলে হৰেছ দানবীক বিফুল কৈছিলে মূৰ্খ সজাইছিলে এণ্ড ছাকচিডেড ইন ডিচিভিং ইট তেওঁক ঠগিবলৈ তেওঁ সফল হৈছিলে তেনেকৈ নেক্সট চাওঁ তোমালোকৰ যিটো টক এবাউট ইট বুলি যিকেইটা কুৱেশ্যন আছে সেইকেইটা চাবা ডু ইউ থিংক হৰেছ দানবি ৱাজ এ আনফেয়াৰলি পানিছড অৰ ডেট হি ডিজাৰ্ভড হোৱাট হি গট আৰু আমাক ইয়াত সুধিছে যে তেওঁ যিটো পানিছমেণ্ট দিছিলে সেইটো ভুলভাৱে পানিছমেণ্ট হ'ল নেকি আৰু সুধিছে যে অৰ ডেট হি ডিজাৰ্ভড আৰু তেওঁ সেইটোৰ যোগ্যই আছিল নেকি সুধিছে যিটো পানিছমেণ্ট পালে আমি আনচাৰটো চাওঁ যে আই থিংক হৰেছ দানবি ৱাজ আনফেয়াৰলি পানিছড ফৰ ইন ডেট থেফ্ট সেইটো চুৰি কাৰ্যৰ বাবে হৰেছ দানবি আনফেয়াৰলি পানিছড হৈছিলে হি ৱাজ এ থিফ ন' ডাউট তেওঁ এজন চোৰ আছিলে সেইটোত কোনো সন্দেহ নাই বাট হি ৱাজ এ টিপিকেল থিফ হি ৱাজ নট কৰি ল'বা এইটো হি ৱাজ নট এ টিপিকেল থিফ মোৰ নটটো ইয়াত লিখিব থাকি গ'ল টাইপ কৰিব থাকি গ'ল হু ষ্টল অনলি ওৱান্স ইন এ ইয়েৰ যোনে এবছৰত এবাৰহে চুৰ কৰে টু বাই ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ কি কাৰণে যে যিবিলাক তেওঁ ভাল পায় বিৰল আৰু দামী কিতাপ সেইবিলাক তেওঁ কিনিবলৈ এবাৰহে বছৰত চুৰ কৰে ইট ইজ ইন দ্য চেন্স অফ মেটেৰিয়েল বেনিফিট আউট অফ দ্য থেফ্ট গতিকে সেই যিটো চেন্স তেওঁ চুৰ কৰা যিটো চেন্স থাকে সেইটো হৈছে তেওঁ কিবা এটা বেনিফিট হয় হাউএভাৰ অল দ্য মেটেৰিয়েল এভিডেন্স ৱাজ এগেইনষ্ট ইট গতিকে যিহেতু ইট ইজ ইন দ্য চেন্স অফ মেটেৰিয়েল বেনিফিট আউট অফ দ্য থেফ্ট কি কৈছে সেই মেটেৰিয়েল বেনিফিটৰ বাবে যদিও তেওঁ চুৰ কৰে হাউএভাৰ অল দ্য মেটেৰিয়েল এভিডেন্স ৱাজ এগেইনষ্ট ইট গতিকে সেই চুৰি কাৰ্যটোৰ ক্ষেত্ৰত তেওঁৰ এগেইনষ্টত যিহেতু কি আছিলে এভিডেন্স আছিলে সাক্ষী আছিলে মানে কি তেওঁৰ ফিংগাৰ প্ৰিণ্টছ থাকি আছিলে ইন দ্য আইজ অফ দ্য ল হি ৱাজ এ থ্ৰীফ গতিকে আইনৰ চকুত তেওঁ এজন চোৰ আছিলে চ' হি ৱাজ পানিছড গতিকে তেওঁ পানিছমেণ্ট পাইছিলে বাট ইন দ্য স্পিৰিট অফ জাষ্টিছ কিন্তু যিটো জাষ্টিছৰ মতে ন্যায় মতে দেয়াৰ ৱাজ ছামথিং ইম্পৰ্টেণ্ট তাতো কিছুমান ইম্পৰ্টেণ্ট কাৰ্য আছিলে যে তেওঁক ভালদৰে চাৰ্চ কৰাৰ তো নেক্সট কুৱেশ্যনটো চাওঁ ডু ইণ্টেনশ্যনছ জাষ্টিফাই একশ্যন উড ইউ লাইক হৰেছ দানবি ডু ছামথিং ৰং ইফ ইউ থট your ends justify the means do you think that there are situations in which it is excusable to act less than honestly to কৈছে do intentions justify actions কিছুমান ইণ্টেনশ্যনে একশ্যনবিলাক জাষ্টিফাই কৰে নেকি ইণ্টেনশ্যন মানে কিবা এটা কৰাৰ যিটো ইচ্ছা থাকে সেইটো একশ্যনবিলাক জাষ্টিফাই কৰে নেকি উড ইউ লাইক হৰেছ দানবি তুমি হৰেছ দানবিক ভাল লাগিছিলে নে তোমাৰ ডু ছামথিং ৰং ইফ ইউ থট ইয়'ৰ এণ্ডছ জাষ্টিফাইড মিনছ আৰু ষ্টৰিটোত কিবা ভুল হৈ গৈছিলে নেকি তুমি যদি বেলেগ ধৰণে এণ্ড কৰিব বিচাৰা ডু ইউ থিংক ডেট there are situations in which it is excusable to act less than honesty গতিকে চিটুৱেশ্যন কিছুমানত অনেষ্টলি বিহেভ কৰাতকৈ কেতিয়াবা অন্য কিছুমান বিহেভ কৰিব লগা হয় নেকি সেইটো সুধিছে গতিকে সেইটো মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো আৰু তোমালোকৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ হ'ব গতিকে মই সেইটো তোমালোকক আনচাৰটো কৰি দিয়া নাই তোমালোকে ট্ৰাই কৰি চাবা যদিহে সেইটো কৰি দিব লগা হয় তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা মই সেইটো আনচাৰ কৰি দিম ইয়াৰ পাছৰ ভিডিঅ'টোত চ' দিছ ইজ দ্য অভাৰঅল ভিডিঅ' তো ইয়াতে আমি তোমালোকৰ যিটো এই কুৱেশ্যন অফ ট্ৰাষ্ট বুলি যিটো চেপ্টাৰ আছিলে তাৰ কুৱেশ্যন আনচাৰবিলাকৰ চলিউশ্যন দিবলৈ যত্ন কৰিলোঁ তোমালোকৰ এক্সামত ইয়াৰে এটাই কুৱেশ্যন আহিব 5 মাৰ্কছৰ তো মই পাছৰ ভিডিঅ'ত কেতিয়াবা সেইবিলাক দিবলৈ যত্ন কৰিম চ' থেংক ইউ অল